এয়া দেখিছে খাইলাখ মানে শিৱ বাবা পকট হোৱা নিচিনা যেহেতু অম্বুবাচী মেলা মানুহৰ অৱস্থা আৰু মন্দিৰ খুব ধুনীয়াকৈ সজাইছে ফুলেৰে দেখিছেনে আৰু লাইটেৰে কিমান এটা সুন্দৰ পৰিৱেশ এইফালে আকৌ মানুহৰ মাজতে অন্তিম ক্ৰিয়া চলি আছে দেখিছেনে এয়া হ'ল ভূতনাথত এফালে আকৌ গোটেই ৰাতি মানে সন্ধিয়া 6 বজাৰ পিছত নীলাচল পাহাৰত কোনো প্ৰৱেশ কৰিব নোৱাৰে মেলা বুলি নোৱাৰে যেহেতু ভক্তৰ ইমান ভিৰ ৰাতিপুৱা 5 বজাৰ লগে লগে গেট খুলি দিয়ে যেহেতু নীলাচল পাহাৰত এয়া প্ৰৱেশ কৰিছে দেখিছেনে কিমান যাত্ৰী মানে ভক্ত তো নমস্কাৰ বন্ধুসকল যেহেতু আজি আহিছোঁ অম্বুবাচী মেলা উপলক্ষে যেহেতু এতিয়া ৰাতি দেখিছেনে মানুহৰ ভক্তৰ ভিৰ ভাৰ আজি চাওঁ বলক খুব ধুনীয়া কৰি যেহেতু অম্বুবাচী মেলা এয়া মা কামাখ্যা মন্দিৰত উপস্থিত আছোঁ মই এতিয়া প্ৰথমে মন্দিৰটো চাই লওঁ যেহেতু মা কামাখ্যা মন্দিৰ এয়া দেখিছে ফুলেৰে কিমান ধুনীয়াকৈ সজাইছে বহুত ধুনীয়াকৈ সজাইছে ফুলেৰে মন্দিৰৰ মানে গোটেই সজোৱা ইমান এটা ধুনীয়া লাগিছে মন্দিৰৰ চহদত সোমাই মানে ফুলৰ গোন্ধ আৰু ধুনীয়া কালাৰিং দেখিছেনে কিমান এটা সুন্দৰ পৰিৱেশ এতিয়া চাওঁ হয় ভূতনাথত যিহেতু অম্বুবাচী মেলা 2025 দেখিছেনে আহিছে বহুত দূৰৰ ইয়াতে সাধু সন্যাসী আছেহি মানে মেলা বুলি ক'লে ভূতনাথৰ পৰা কামাখ্যা মন্দিৰলৈকে গোটেই মানুহৰ ভিৰ লাগি আছে গোটেই ৰাস্তাত মানুহে নধৰা দেখিছেনে ভূতনাথৰ ভিতৰত যেহেতু শ্মশান বুলি কোৱা যায় ভূতনাথ ইয়াৰে ভিতৰতো মেলা লাগি আছে মানে মেলা এখন মেলা যিহেতু দেখিছেনে কিমান মানুহে ইপিনে আকৌ অন্তিম কিয় চলি আছে লাষ্টৰ ফালে ইয়াতে মেলা যিহেতু ভূতনাথৰ ভিতৰত দেখিছে এয়া আহি পাইছোঁ এতিয়া সন্মুখত দেখিছেনে সেইটো চাইডে বহুত দূৰৰ পৰা আহিছে ভক্তসকল আহি যেহেতু ভূতনাথ মানে অম্বুবাচী মেলাৰ কাৰণে ইয়াতে আহি ভিৰ কৰিছে অগণন ভক্ত দেখিছেনে মানে ভক্তসকলৰ বিলাই নোহোৱা নিচিনা দেখা পোৱা যায় যেহেতু য'তে পায় ত'তে বহিছে শুইছে মানে এনেকুৱা এটা ভিৰ ভাৰ হৈছে ক'ত থাকিব জেগা নাইকিয়া নিচিনা হৈছে দেখিছেনে য'তে পায় ত'তে ফুটপাথৰত হওক কেনিবা ছাইডত হওক এতিয়া ইয়াৰ পৰা ওলাই গ'লেও আপোনালোকক দেখাম বাহিৰৰ পৰিৱেশটো গোটেই দেশ বিদেশৰ ভক্ত আহি যিহেতু আমতি চোৱা উপলক্ষে এই নীলাচল পাহাৰত চবেই আহি খোজ দিয়ে যিহেতু খোজ দিয়াৰ অৱস্থা দেশ বিদেশৰ ভক্ত আহি দেখিছেনে কেনেদৰে পৰি আছে য'তে ত'তে ভূতনাথৰ যিহেতু অম্বুবাচী মেলা গম পাইছে নহয় এয়া ভূতনাথত মানুহৰ ভিৰ ভাৰ তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ইমানখিনি যে ভক্ত আহিছে বাহিৰৰ পৰা আহি আমাৰ গুৱাহাটীখনত ইমান ধুনীয়া এটা পৰিৱেশ ভাল লাগিছে হৰ হৰ মহাদেৱ চাওক এতিয়া চাওক খাইলাখ বাবা পকট হোৱা বুলি কৈছিলোঁ ইমান ভিৰ ভাৰৰ মাজত এজন বাবা দেখিছেনে গোটেই মেকিং হয় গোটেই বস্তুবোৰ লগোৱা আমি এইবিলাক ভাওনাতহে দেখা পাওঁ সদ্যহতে ভাওনাত দেখা পাওঁ কিন্তু এতিয়া মেলাত আহি দেখিছেনে এজন বাবা হৈ এনেকেই আছে দেখিছেনে গোটেই গাত কালাৰ মাৰি চুলি লগাই ত্ৰিশূল লৈ কেনেকুৱা অৱস্থা কি বুলি ক'ব দেখিছেনে এনেকুৱা বাবাবিলাক আহিলে আমি সচৰাচৰ ভাওনাত দেখা পাওঁ কিন্তু এতিয়া দিঠকত মানে মেলাৰ মাজত দেখা পাইছোঁ দেখিছেনে এইসকল বাবা কি বুলি ক'ব कहाँ से आए बाबा तारापीठ ये कहाँ है मोबाइल पे बोलिए दिखा देगा आप कब से आ रहा है इधर तो रोज साल आता है हाँ रोज साल आता है हर साल आता है तो कौन साल आपको अच्छा लग रहा है
हमको अच्छा लगता है। हमको यहाँ आने में जो पैसा लगता है हमको ऐसे ही खर्चा में उठ जाता है, इसलिए हम आते हैं। खर्चा माँ से निकल जाता है ना, माँ दे देता है। कैसे आता है, ट्रेन से आता है ना तीन साल है। ट्रेन से आ रहा है? बढ़िया बात है, बढ़िया बात है। आप कौन सा असम में हर साल आइए। स्टेट कौन सा आता है आपका? आपका कौन सा स्टेट आता है तारापीठ? बंगाल, बीरभूम डिस्ट्रिक्ट। बंगाल। आपका नाम क्या है बाबा? हाँ, कालू। কালু। তো কালু বাবা ওচৰত দেখিছে, কালু বাবা ওচৰত আহিছোঁ। কালু বাবা ওচৰত যিহেতু অম্বুবাচী মেলা উপলক্ষে কালু বাবা আহি উপস্থিত হৈছে। তাৰাপীঠৰ পৰা আহিছে, সুদূৰ তাৰাপীঠৰ পৰা আহি ইয়াত তেখেতে যিহেতু আহি পাইছে অম্বুবাচী মেলাৰ কাৰণে, যিটো মা কামাখ্যাক দৰ্শন কৰাৰ কাৰণে মা কামাখ্যা শ্ৰীচৰণত তেওঁ আহিছে। যিহেতু দেখিছে তেওঁৰ ৰূপটো অলপ ভালকৈ মই দেখাই দিছোঁ আপোনালোকক। ভূতনাথৰ ইয়াৰ পৰা একদম কামাখ্যা গেটলৈকে গোটেই ডিভাইডাৰৰ মাজত মানুহ ভৰ্তি, মানে জিৰণি ল'বৰ কাৰণে। দেখিছে ক'ত থাকিব মানুহ, জেগা নাই ইমান, যিহেতু এইপিনে ভূতনাথৰ এইখিনি জেগাই আছে আৰু আছে বশিষ্ঠ মন্দিৰতো জেগা দিছে, কিন্তু চব মানুহতো বশিষ্ঠ মন্দিৰলৈ নাযায়। অম্বুবাচী মেলা ইয়াতে ভূতনাথত এইদৰে দেখিছেনে। আৰু খোৱা বোৱা বহুত গ্ৰুপবিলাকে বা ইউনিয়নে বহুত খোৱা বোৱা দি আছে। ৰাইজে অসুবিধা পোৱা নাই খোৱা বোৱাৰ কাৰণে, কিন্তু থকাৰ কাৰণে মানুহৰ বহুত অসুবিধা হয়। দেখিছেনে গোটেই ৰাস্তাৰ অৱস্থা কেনেকুৱাকৈ ৰাস্তাটো গোটেই মানুহ ইফালে সিফালে যেনিয়ে চাই তেনেই মানুহ পৰি আছে, মানে শুই আছে, অৱস্থা এনেকুৱা। আৰু অলপমান বৰষুণ আহিলেই গোটেই মানুহবিলাকৰ কিমান যে কেনেকুৱা অৱস্থা হয়। অলৰেডি বৰষুণ পৰিছেই। তো বন্ধুসকল, বৰষুণ আহিলেই ময়ো ওলাই আহিলোঁ